আৰু আমাৰ কনষ্টিপেশ্যনৰ যদি প্ৰব্লেম থাকে তাকো ৰিলিজ কৰাত সহায় কৰে, অৰ্থাৎ ই আমাৰ হজম শক্তি বৃদ্ধি কৰে। এই আসন কৰিলে আমাৰ কাৰোবাৰ খং যদি আছে বা ষ্ট্ৰেছ আছে, এনজাইটি, সেইখিনিৰ পৰাও বহুতো আমাক ৰিলেক্স ফিল কৰায়। 1 2 3 4 5 6 7 8 9 10 এইবাৰ কৰিম আমি বক্ৰাসন। তাৰ বাবে আমি পুনৰ এডাল দণ্ডৰ দৰে বহিবলৈ চেষ্টা কৰিম। প্ৰথমতে সোঁ ভৰিটো আগলৈ আনিম, তাৰ পাছত বাওঁ ভৰিটো আগলৈ আনিম আৰু এডাল দণ্ডৰ দৰে সম্পূৰ্ণ আমি ফিটকে বহিম। বক্ৰাসন কৰিবলৈ হ'লে আমি প্ৰথমতে সোঁ ভৰিটো আমি কুচাই আনিব লাগিব আৰু আমি সোঁ হাতখন পাছলৈ দিম। 10 ৰিলেক্স। এইবাৰ আমি সিটিং প'চাৰসমূহ কৰিম। তাৰ বাবে আমি সকলোৱে নিজৰ নিজৰ আসনত বহি ল'ম। প্ৰথমে আমি বজ্ৰাসনত বহিম। তাৰ বাবে আমি আঁঠুকেইটা কুচাই গুৰুহাৰ ওপৰত বহিম। হাত দুখন সকলোৱে আমাৰ টপিনাৰ ওপৰত ৰাখিম আৰু নিজৰ উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিম। সকলোৱে বেকবনসমূহ ষ্ট্ৰেট ৰাখক। দীঘল দীঘলকৈ উশাহ লওঁ আৰু দীঘল দীঘলকৈ ভাল নহয়। এই আসনে আমাৰ যি থাই মাচল আছে সেইখিনি আমাৰ শক্তিশালী কৰি ৰখাত সহায় কৰে আৰু আমাৰ ব্ৰিথিং কেপাচিটি, উশাহ নিশাহ লোৱাত যদি কাৰোবাৰ প্ৰব্লেম হয় সেইখিনিও এই আসনটো কৰিলে সেইখিনি আমাৰ ভাল হয়। তাৰ বাবে পুনৰ আমি মূৰটো